স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী। ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। জিলাই জিলাই একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইবাৰ এইদৰে অৰুণোদয় দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিছে AIUDFৰ নেতা আবুল কালাম চৰকাৰ। আৰু AIUDFৰ নেতাই এতিয়া অৰুণোদয় আঁচনিৰ নামত একাংশ মহিলাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে AIUDFৰ নেতা আবুল কালাম চৰকাৰক। অৰুণোদয় আঁচনিৰ নামত চলিছে দুৰ্নীতি আৰু অৰুণোদয় আঁচনিৰ নামত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি আৰক্ষীৰ জালত আবুল কালাম চৰকাৰ। আৰু এইদৰে টকা সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিছে AIUDFৰ নেতা। গোলকগঞ্জৰ বটুৱাতলিত বহু মহিলাৰ পৰা ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে। আবুল কালামৰ বিৰুদ্ধে ৬০গৰাকী মহিলাই দাখিল কৰিছে এজাহাৰ। বৰ্তমানেও পলাতক হাছানুৰ আলম আৰু ৰূপালী খাতুন। প্ৰতিগৰাকী মহিলাৰ পৰা ৩ৰ পৰা ৫,০০০কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অৰুণোদয় আঁচনিৰ নামত এইদৰে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে। গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আবুল কালাম চৰকাৰক। আৰু এইদৰে হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি এইবাৰ আৰক্ষীৰ জালত পৰিছে AIUDFৰ নেতা আবুল কালাম চৰকাৰ। আবুল কালাম চৰকাৰে ৩ৰ পৰা ৫,০০০ টকা পৰ্যন্ত অৰুণোদয় আঁচনিৰ নামত ৬০গৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইয়াৰ পাছতে মহিলাসকলে দাখিল কৰিছিলে এজাহাৰ আৰু সেই এজাহাৰৰ পাছতে এইদৰে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে AIUDFৰ নেতা আবুল কালাম চৰকাৰক। ইফালে পলাতক অৱস্থাত আছে হাছানুৰ আলম আৰু ৰূপালী খাতুন। প্ৰতিগৰাকী মহিলাৰ পৰা ৩ৰ পৰা ৫,০০০ টকা পৰ্যন্ত অৰুণোদয় আঁচনিৰ নামত সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। জিলাই জিলাই এতিয়া অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ পিছত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বঞ্চিত মহিলাসকলে। একাংশ বঞ্চিত মহিলাই অভিযোগ উত্থাপন কৰিছে যে বহু সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে যিসকল যোগ্য মহিলা আছে, যোগ্য মহিলাক অৰুণোদয় আঁচনি নিদি, বঞ্চিত মহিলাক অৰুণোদয় আঁচনি নিদি একাংশ ধনী মহিলাক অৰুণোদয় আঁচনি দিয়াৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পাছতে জিলাই জিলাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইদৰে বঙাইগাঁৱত এফালে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে, আনফালে গোলকগঞ্জত এইদৰে এতিয়া অৰুণোদয় আঁচনিৰ নামত এইদৰে এতিয়া ধন সংগ্ৰহ কৰি জালত পৰা অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। অৰুণোদয় আঁচনিৰ নামত এইদৰে দুৰ্নীতি কৰা দেখিবলৈ পোৱা গৈছে। এফালে বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। একাংশ লোকে দেখিবলৈ পোৱা গৈছে যে অৰুণোদয় আঁচনিৰ নামত যি বাছনিৰ নামত যি কমিটি আছিল, সেই কমিটিয়ে ২ৰ পৰা ৫,০০০ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই অভিযোগৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। যিসকল বঞ্চিত মহিলা আছে, বঞ্চিত মহিলাসকল ওলাই আহি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু আনফালে গোলকগঞ্জত এইদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে AIUDFৰ নেতা আবুল কালাম চৰকাৰক। গোলকগঞ্জত আবুল কালাম চৰকাৰ নামৰ AIUDFৰ নেতাগৰাকীয়ে এইদৰে এতিয়া অৰুণোদয় আঁচনিৰ নামত একাংশ মহিলাৰ পৰা ২,০০০ৰ পৰা ৫,০০০ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইয়াৰ পাছতে এইদৰে এতিয়া মহিলাসকলে দাখিল কৰিছিল এজাহাৰ আৰু সেই এজাহাৰৰ পাছতে এইদৰে গ্ৰেপ্তাৰ কৰা হৈছে আবুল কালাম চৰকাৰক। ইফালে আন দুগৰাকীকৈ লোক হাছানুৰ আলম আৰু ৰূপালী খাতুন বৰ্তমানে পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ক্ষেত্ৰত সন্দৰ্ভত এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে ৰাজ্যৰ আন আন প্ৰান্ততো এইদৰে অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি কৰা বুলি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এফালে বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিছে, আনফালে আকৌ গোলকগঞ্জত দেখিবলৈ পোৱা গৈছে এইদৰে গ্ৰেপ্তাৰ কৰিছে। আৰু এইদৰে এতিয়া অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। নিরীহ মানুষ আমার অরুণোদয়ও কাটছে, আজ পর্যন্ত একটা কল পাই নাই, আজ পর্যন্ত একটা ঘর পাই নাই, আজ পর্যন্ত কিচ্ছু পাই নাই। আমার কি ভোটের দাম নাই? আমার ভোটের দাম নাই, আমি জীবিকা না এই পঞ্চায়েত একজনের পর একজন মেম্বার হয়েই আছে। আমার স্বামীটাও ন্যাংরা, তবু ১ টাকা অরুণোদয় দিছে, যদি তাও ১ টাকা ঘুরিয়ে নিছে সরকারে। এটার আমার কি হবো? আপনারা সরকারেই বিচার করুন। আমার কালকে গাঁত আমার ফরম দিছে, আমার কাছে ফরম ছাপা গেছে, আমার ফরমত নাম নাকি বলে আমার বিধবা মানুষ, আমার পাবা লাগছে, আমার বেটা পুত্র নাই,
আমাক কিয় এনেকা কৰিল পাব লাগে তো আমাৰ এইবিলাক অৰুণাচল খবৰ নাপাওঁ কিয় নাপাওঁ আমি খবৰ দুৱাৰ অৰুণাচলী নাপাওঁ কিয় নাপাওঁ আমাৰ কালকে গাঁৱত আমাৰ ফৰম দিছে আমাক কৈছে মানে যিখিনি প্ৰাপ্য অৰুণোদয় হিতাধিকাৰী সেইসকলক মানে নাম কৰ্তন কৰি যি মানে এই এটা এজিবি কৰা দল বা ধনী মানুহক এইবিলাক নানান ধৰণৰ এটা বেমেজালি যিটো মানে আমাক সিলেক্টৰ ডিসি অফিসৰ পৰা এটা সিলেক্টৰ কমিটি বনাই দিছিল এই সিলেক্টৰ কমিটিয়ে মানে তেওঁলোকৰ নিজাৰ মানে তেওঁলোকৰ নিজা যিখিনি আত্মীয় যিখিনি আছে সেইখিনিকে দিছে মানে যিখিনি পাব লাগে সেইখিনি মানুহক ইয়াৰ পৰা বঞ্চিত কৰিছে আজি চাওক আজি ইয়াতে আহিছে মানে হ্যান্ডিক্যাপ মানুহ আহিছে বিধৱা মানুহ আহিছে দুখীয়া মানুহ আহিছে কিন্তু এইখিনি দিবজীয়া মানুহ আহিছে এইখিনি মানুহক দিয়া নাই তেওঁলোকে অকল দিছে তেওঁলোকৰ যিখিনি পাৰ্টি কৰা মানুহ তেওঁলোকৰ নিজৰ ওয়াইফ নিজৰ ভাবি নিজৰ খুৰী এই লোকক মানুহক দিছে আমি এটা কোৱেশ্চন তেওঁলোকক কৰিব বিচাৰিছো অৰুণোদয় আঁচনি আচলতে কাৰ বাবে দলীয়